যেতিয়া পাই বয়স হৈ আহিলে তেতিয়া পাই মানে এইবিলাক কাতি বিহুৱে চাতি বিহুৱে চাকি গছ জ্বলাবলৈও পথাৰলৈ যাব নোৱাৰা হ'লো। গোটেইখিনি আশা ভৰসা বহি আশাতে আছো আৰু কি কবি আৰু এইবাৰ কিনো নিয়ম উলিয়াইছে ঐ প্ৰভু সপোনতো দেখিব নোৱাৰো। একদম সোনকালৰ পৰা ওলাই লৈছে চাকি। আমি আগতে অকণমান গধূলি নহওঁতে চিকমিক বেলিকাহে চাকি জ্বলাংগে। সেইদিনা আকৌ কি ক'বলেনো ইমান সোনকালে ওলাই লৈছে ঐ। আজিকালি বৈখন নোৱাৰিছো আৰু কিনো কি কয় আৰু ফটো মাৰি কিনে কি কয়গে বোলে ঐ দেখিলে মাথা টিঙিচকে ধৰিবগে লক্ষণ নাইকিয়া বোৱাৰী ঐ। মা আমাৰ অকণমান দেৰি হ'ব দে, একেবাৰে গধূলি চাকি তাকি জ্বলাই মেলি আহিম আৰু মানে আমি ফটো শ্বুট এটা কৰিম বুলি ভাবিছোঁ দুজনীয়ে। মানে চবৰে কৰিছে ন, আমাৰ লগৰবিলাকে মানে ষ্টেটাছ লগালেই মানে দিনতে ফটো মাৰি মেলি মানে এডিট কৰি মেলি ৰাতি কৰি দিছে আৰু মানে ষ্টেটাছ লগালে। সেইকাৰণে আমি দুজনী কৰোঁগে মানে ফটো শ্বুট এটা কৰোঁগে। বিহুনো কিনো প্ৰতি বছৰে আহে, বছৰেকত এবাৰহে আহে। সেই ধুমধামেৰে কাতি বিহু কঙালী হ'লেও মানে ধুমধামেৰে বিদায় দিব লাগে মানে একদম ধুনীয়াকৈ চাকি তাকি জ্বলাই মেলি একে ফটো চটো মাৰি মেলি ফুটিয়ে আৰু হয়নে নহয়? কি কোৱা বাইদেউ? মা ভণ্টিয়ে ঠিকেই কৈছে জানেনে, আমি ফটোশ্বুট এটা কৰিবলৈ ইমান সোনকালে ওলাইছোঁ। আপুনি আকৌ ধুনীয়াকৈ ভাত চাত মানে কিনো আৰু দুপৰীয়া দেৰিকৈ খোৱা হৈছে বুলি ভাত চাত বনোৱা নাই, আহি মেলি বনামগৈ আৰু লাহে দিয়ে। চাহ পানী ব্ৰেড আনি থৈছোঁ, ব্ৰেডৰ লগত ধুনীয়াকৈ খাই ল'ব আৰু দেই। বেছি দেৰি নহয় আমাৰ, বেছি দেৰি মানে অকণমান দেৰি হ'ব আৰু মানে DSLR মানুহ নাই অহা মানে DSLR ধুনীয়াকৈ মাৰিম আপোনাক দেখামি হা প্ৰথমেই ইমান যে ভাল লাগিছে নহয়। আৰু এখেতক আকৌ তাল পিতাল লগাই মেলি আমাৰ মাজত কাজিয়া সৃষ্টি কৰি নিদিব আৰু দেই। আপোনাক সুধি গৈছোঁ আমি 10 নম্বৰত, এহেঁতকেইটাকো কৈছোঁ বাৰু হ'ব বুলি কৈছে ইহঁতে, মানে প্ৰতিটো ক্ষেত্ৰতে বাধা নিদিয়ে যাতে কোনোবাই আকৌ আপুনি আকৌ জিতি ক'লে মানে আমাক গালিটো পাৰিব আৰু হ'ব আমি যাওঁ দেই মা। লাজ লগা নাই তহঁতৰ এই খোজ কাঢ়িব নোৱাৰা বগী মাৰি বুঢ়ীক ঘৰত অকলে এৰি থৈ যাবলৈ? যেন তেন থুপুক থাপাককৈ সৰু বাচ্চা নিচিনা খোজকাঢ়ি ফুৰিছে ভৰিৰ বিষত কঁকালৰ বিষত গোটেই গা বিষত ভালকৈ বহি থাকিবই নোৱাৰে। সিহঁতে সেনেকুৱা মানুহজনীক এৰি কিনে গৈ কিনে ফটো মাৰেগে, তাকো এই ভৰ দুপৰীয়া ওলাই লৈছে, তাকো দেৰি হ'ব কৈছে। ভৰ দুপৰীয়া মানে ভাত চাত খাই মেলি আজৰি হ'লেনো কি হ'ব? ৰাতিটো গধূলি সময়তো মোক সোনকালে ভোক লাগে, তহঁতি জানই সেইষাৰ কথা। দুজনী কেলৈ যাব লাগে? এজনীয়ে যাচোন যা, ফটো মাৰিবলৈ মন আছে কি মাৰিবলৈ মন আছে মাৰি আগে। গোটেই ঘৰ কাম বন চাম কুকুৰা চুকুৰা কোনে ভাব, কাক ভাব বুলি তহঁতি থৈ গৈছ? কি যে কথা কৈছে নহয়, দুজনীয়ে কেলৈ নাযাম বাৰু? কোনে থাকিব বাৰু ঘৰত? চবৰেতো মন যায় ন ফটো মাৰিবলৈ, দুজনী মাৰিবি আকৌ। কোনে থাকিব আমাৰ দুজনীৰ ভিতৰত? কি মই থাকিম নেকি? মই গ'লেও এতিয়া কি এই ভণ্টি যাব গ'লেগে মানে কি মই থাকিম নেকি? থাকি দিম নেকি ঘৰত? কোনো পধ্যে নাথাকোঁ। কি কয় বোলে কোনে যাব? দুজনী ভিতৰত এনেকৈ এজনী যাব বুলি ক'লে নহ'ব নহয়, দুজনী যা জলি মিলি থাকিছোঁ আমি। এজনী অকলে যা ক'লে নহ'ব নহয়, সুখী দুখী বাচিছে মানে সুখী দুখী এইবিলাক নচলিব কিন্তু। আমি জ্বলিয়ে গ'লেও দুজনীয়ে যাম, একেলগতে যাম। কি যে কওঁ নহয়, গাঁৱৰ মানুহে দেখিলে তহঁতক হাঁহিব। এতিয়াতে চাকি জ্বলাবলৈ ওলাইছ, ফটো চটো কোনে মাৰি দিবহি? তাকে একদম চৰিয়ে গালটো ৰঙা কৰি দিম মই এতিয়া। কি যে নিয়ম উলিয়াইছে ঐ, আগতে আমাৰ দিনত এইবিলাক একো নাছিলে পাই। আৰু তই হালধীয়াকৈ মেখেলা চাদৰ টুপিটোনো কেলৈ পিন্ধিছ? কেনেকুৱাজনী দেখিছে বা ক্ষেত্ৰৰ পোৱালীজনীয়ে দেখিছে। ডিঙিটি মিটি মুখখন ইমান খনি টুপিটো এইডালকৈ পিন্ধি লৈছে পাগলীৰ নিচিনা একেবাৰে। টুপিটো খুলি ল, খুব ভাল দেখা নাই। ক'ত ভাল নেদেখিনো? ভাল দেখিছে। মই আইনাত নিজ চকুৰে মোৰ চেহেৰাটো চাই আহিছোঁ। আপুনি বেয়া দেখিছে ক'লে নহ'ব নহয়, মই বিশ্বাস কৰিম নিবা? একো নহয়, ধুনীয়া দেখিছে। হ'ব আপুনি ক'ব এতিয়া হিংসাতে মোক এতিয়া যাবলৈ দেখক বুলিয়ে ভাবিব আপুনি। ঠিক আছে জ্বলিব লওক বাইদেউ, দেৰি হ'বগৈ। বেলেগ মানে গোটেইখিনিয়ে কৰিয়ে তালেও ফটোশ্বুট, আমিহে দেৰিকৈ কৰিম। মা অকণমান দেৰি হ'ব দে, আপুনি বেয়া চেয়া নাপাব, কিবা এটা মেনেজ কৰি থৈ দিব আলহী চালহী আহিলে। নকয় এইটো গোটেইখিনি এটা ট্ৰেডিশ্যন নিচিনা হৈ গৈছে আৰু গোটেইখিনিয়ে কৰে আজিকালি ফটোশ্বুট। দিনতে ফটো মাৰি মেলি আহি মেলি ৰাতি এডিট কৰি কিনে ৰাতি কৰি দিয়ে, সেনেকুৱা পোৱা চিষ্টেমো আছে নহয়। পৰাহেঁতেন আপোনাৰ যদি ভৰিছে ভাল হৈ থকা আপোনাকো ফটো মাৰিবলৈ লৈ গ'লো হয়, কিন্তু আপোনাৰ এতিয়া গায়ে বেয়া কিটো নিব? তাতে গৈ কিনে মূৰ চুৰ ঘূৰালে মানে আমাৰে অশান্তি হ'ব দিয়কচোন। কেনেকৈনো ফটো মৰাও নহ'ব চটো মৰাও নহ'ব, আনি কেনে মেডিকেলত চিট ভৰ্তি হৈ থাকিব। তাৰ গতি আপুনি শান্তিৰে ঘৰতে থাকক, আমি ফটো মাৰি আনিম, আহি কিনে আপোনাক দেখাম ফটোখিনি আমি। বেয়া চেয়া নাপাম, বেয়া পালেনো কিডাল কৰিবিনো তহঁতি? কাম নাই বন নাই, গা গত নলগা বোৱাৰী নিচিনা ইমান সোনকালৰ পৰা চাকি জ্বলাবলৈ গৈছ। কাতি বিহু বুলি পিঠা এটা খুন্দা নাই, একেবাৰে বিস্কুট আনি লৈছে। একেবাৰে নতুন সেই বিস্কুট পিঠা খুন্দিব নাজানে আজিকালি বোৱাৰী, ফটোশ্বুট কৰিবলৈহে জানে। হ'ব দে যা মোৰ নাক কান কাটি শেষ কৰিবি আৰু তহঁতকেইজনী। গাঁৱৰ কোনে গৈছে? কাক যোৱা দেখিলো তহঁতিকেইজনীয়ে আগতেকে ওলাইছ পাই। এতিয়া তহঁতিকেইজনীয়ে বেলেগৰ বোৱাৰীখিনিক দেখাবি কয় এইবিলাক ফটো মাৰি মেলি কি ক'বলৈ তালে পঠোৱা জাতি। তাৰপিছত বেলেগৰ বোৱাৰীখিনিও এইবিলাক শিকক। তাৰপিছত মোকে কওক কি আমুকৰ বোৱাৰীৰ পৰা শিকিছে, আমুকৰ বোৱাৰীজনীয়ে মোৰ বোৱাৰীজনীক শেষ কৰিলে। তাৰপিছত যাবি এজনী লোকলে আৰু এটালৈ যাব পাৰিবি। এতিয়া এইবিলাক গিলাই ফটো মাৰি গা গত নলগা চব।
সেনেকৈ নক'ব কিন্তু গাঁৱক বেছিভাগ বোৱাৰী এনেকৈ ফটো মাৰিবলৈ গৈছে মই এইটো কথা যদি বেলেগে শুনি পাই গৈ কিনে আহি কেনে কিন্তু চৰিয়াই থৈ যাবহি আপোনাৰ তেতিয়া নক'ব বোৱাৰী বচাও বুলি নক'ব কিন্তু দেই কৈ দিছোঁ আৰে আমি কৈছোঁ নহয় কি হৈছে ন আমি সুধি গৈছোঁ ন আমি কিবা ফটো মাৰিবলৈহে গৈছোঁ বোলে বেলেগ কিবা কাম কৰিব জনা নহয় কি যে মানে আজিকালি মানুহখনৰ যে একদম মানে ভাল নাই লগা দেই আজিকালি আমাৰ এইটো জেনেৰেশ্যনটো বেছিকৈ ফটো চটো সেইবিলাক মাৰি মেলি এইবিলাক প'জ দি থাকে মানে গোটেইখিনি এটা স্মৃতি হিচাপে ৰৈ যাওক বুলি ফটো চটো মাৰে আপোনালোকৰ দিনত সেইবিলাক কেমেৰা চেমেৰা নাছিলেই ক'ৰ পৰা ফটো মাৰে থকাহেঁতেন আপোনালোকেও মাৰিলেহেঁতেন ফটো নাই যে সেইকাৰণে নামাৰিলে এতিয়া আমাক বাধা দিবলৈ আহিছে বৰ একেবাৰে বল ভণ্টি বল জলি নহ'লে ইয়াত অকল মানে এতিয়া মই ইমান ধুনীয়াকৈ এক্সাইটেড হৈ মেলি ওলাই মেলি লৈছিলোঁ এতিয়া তালৈ যোৱাৰ আগত মানে মুখৰ মেকআপ চেকআপ শেষ হৈ যাব আৰু মুখখন ফুল শকত হৈ যাম এতিয়া মুখ চুখ ফুলাই মেলি শান্তিৰে ফটোটো মাৰিব নোৱাৰিম তাকেহে বলক জলদি ইয়াত ৰৈ থাকিলে নহ'ব নহয় আকৌ DSLRটো মান পালেহি মানে আকৌ বেলেগে আকৌ তাৰতো বহুত মানে ওলাইছে ন এতিয়া ফটো মাৰিবলৈ আমি সোনকালে কেইখনমান কিচিকিচিকে মাৰি আহোঁগৈ আৰু তাৰপিছত আহি যাম আৰু চাকি গছ জ্বলাই মেলি বলক সুধি থাকিবলৈ দৰকাৰ নাই বেছিকৈ কথা পাতি থাকিলে তেল পাই তেল মাৰি এতিয়া ৰখাই কেনে থৈ দিব বাপেকে আলহী এজা আহিলে মানে হৈছে চাহ বনাগে বুলি কৈ কেনে যোৱাই নহ'ব আৰু যদি বলক কিনো ওলালে আজিকালি দিনত জাত ওলাব ফটো শ্বুট হেনো কি হেনো মৰি যাবি মানুহখনৰ মৰি যাবি কাতি বিহুটোতো ফটো শ্বুট নে কি কয় না চাকি গছ জ্বলা ধুনীয়াকৈ গোটেই পৰিয়ালৰ গোটেইকেইটা মিলি মেলি এসাঁজ খাম এদিন দুপৰৰ পৰা গৈ লৈছে ফটো মাৰোঁ বুলি গধূলি আহিবহে এতিয়া হাঁহ কুকুৰা গোটেইখন এনেকৈ এৰি মেলি কিনো কবি আজিকালি বৈ এষাও ক'ব নোৱাৰো নহয় এতিয়া আৰু কেইবছৰমানৰ পিছত ঢাৰিয়ে পাতিয়ে লাগিমে তেতিয়া নাচাব বুলিয়ে ভয় আৰু কিজনী এতিয়াই ফটো শ্বুট কৰোঁগৈ কৰিনে এৰি থৈ আহিলে হৈছে আৰু এইকেইটা থৈ লাগে মানে হৈছে আৰু মোৰ জীৱনটো বৰবাদ হৈ যাব তাৰমানে এতিয়া বৰবাদ হ'বলৈনো কি আছে আধা জীৱন বৰবাদ হ'লেই ল'ৰাকেইটাক এইকেইজনী ছোৱালী চাই মেলি বিয়া পাতা আনি দিয়া পা এতিয়াতো আৰু কি বৰবাদ হ'বলৈ আছে আৰু ইটো জনমতহে আৰু ভালকৈ বোৱাৰী কেইজনীমান পালে হয় আৰু দেই আকৌ কি হ'ল আকৌ কি মোৰটো ক'বলৈ ঘূৰি আহিলি কি হ'ল তাৰমানে কি পাহৰিলি ফণীখন আনিবলৈ লৈ যাবলৈ পাহৰিলোঁ ভৰাই ল'ম বুলি ভাবিছোঁ লেকচাৰ মাৰোঁতে নঙলা বাঢ়ি হ'লোৱে নহয় এনেবা খৰখেদা লাগি আছে ফণীখন ল'বলৈ পাহৰি গ'লোঁ ফণীখন লৈ লওঁ চুলিখিনি তাত আকৌ গৈ কিনে বেয়া হৈ যাব পাৰে ন চাপৰ যদিও হৈ যাব এই কাউৰী কি কয় বোলে চাই বাটোৰ নিচিনা হেৰি হৈ থাকিলে মানে আৰু কি কৰিম আৰু এতিয়া ফটোখন বেয়া উঠে মানে ফণীখন লৈ লওঁ সেইকাৰণে ফণীখিনি চিকচিককৈ ফণীখন অলপ আৰু ফটো চিকচিককৈ দুখনমান মাৰি ল'ম হ'ব দে আপোনালোকৰ লেকচাৰ মাৰিছিলে আৰু দেৰি হ'ব ফণীখন লৈ কিনে সোনকালে যাওঁ আৰু একো ভাষা নাই ৰাইজ মোৰ একো ভাষা নাই এতিয়া ক'বলৈ ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই হেপী কাতি বিহু কিনো ক'ম আৰু মই বোৱাৰীকেইজনী দেখিছেই নহয় কিনো ক'ম আৰু মোৰ ভাষা নাই এতিয়া ভাষা নাইকিয়া হৈছে তাৰমানে এতিয়া মোৰ কথা পাতি থাকিলে মন নোযোৱা নিচিনা হৈছে হ'ব ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু একো ভাষাই নোহোৱা হৈছে তাৰমানে মোক ক'বলৈ আৰু হেপী কাতি বিহু দেই